গৈ আছো খেল আজি লাচিত ষ্টেডিয়ামত খেল চাবলৈ গৈ আছো দেই ফাইনেল খেল प्रथम चकु तुमार कुलाते आई बुधिमाको चकु तुमार कुलाते हुई जीवनर हेखिया मरार पिछतो देन पाहिया কৈ থা আকৌ ঠাই সেনাহত ভিতৰি কুলাত আগৰুৱাত পাই একৰ জিৰণি লৈ জিৰাবই তোমাৰ ফায়াৰ চাউলত সুকাপাকা গতি পুৰা পথেৰ খনৰ আপোনালোকে ইতিমধ্যে দেখিবলৈ পাইছে বগাচিৰে ৰেফাৰীৰ হুইচেলৰ লগে লগে খেল পথাৰৰ মজিয়া দুইটা দলে গলৰ বাবে দৌৰি থকা আমি দেখিবলৈ পাইছো আৰু আপোনালোকৰ সন্মুখত মই শ্ৰী দিগন্ত পেগু কি সুন্দৰ দৃশ্য চাৰিওফালে দৰ্শকেৰে ভিৰ আৰু এনে যেন সমাগমত জিন্দগীত জীৱনত কেতিয়াও ফুটবলৰ কমেণ্ট্ৰি কৰি পোৱা নাই আজি প্ৰথম কৈছো আৰু একেবাৰে ওচৰত ট্ৰাই ফৰৱাৰ্ডৰ ফালৰ পৰা ক্ৰছ চেষ্টা আৰু সুন্দৰ ক্ৰছ দি বছৰ একেবাৰে কখন আছিলে কিন্তু চেণ্টাৰ বেক খেলুৱৈ 20 নম্বৰ জাৰ্চিৰে প্ৰতিপক্ষ প্ৰতিহিত কৰিবলৈ সক্ষম হলে সামান্য ডিফ্লেকশ্যন কিন্তু এয়া সুন্দৰ ইণ্টাৰচেপশ্যন সুন্দৰ কিন্তু ৰাইট বেক খেলুৱৈ 22 নম্বৰ জাৰ্চিৰে এই প্ৰতিপক্ষৰ আক্ৰমণৰ বিফলতাত সফল হৈছে সামান্যভাৱে কিন্তু এতিয়া চেণ্টাৰ মিডফিল্ডাৰৰ বল চেণ্টাৰ মিডফিল্ডাৰৰ ফালৰ পৰা বল পুছ কৰি দিয়াৰ চেষ্টা কিন্তু চেণ্টাৰ ফৰৱাৰ্ড খেলুৱৈ কিন্তু ভৰিৰ লগত যিটো কানেকশ্যন 11 নম্বৰ জাৰ্চি যিটো ছেকেণ্ড এটেক কৰিব বিচাৰিছিলে ফাৰ্ষ্ট এটেম্পটত বল সামান্য বংশী হৈ আছিলে কিন্তু কি ভৰিৰে এটা সামান্য স্পৰ্শ হ'ল যাৰ কাৰণে বলৰ গতি যি স্থানৰ পৰা বলটো কিক কৰিব বিচাৰিছিলে সেই স্থানত বলটো ৰাখিব নোৱাৰিলে সামান্য সম্পৰ্ক হৈ গ'ল ভৰিৰ লগত আৰু সেইকাৰণে লেফ্ট কৰিলে যেতিয়া কিক ল'ব বিচাৰিছিলে বল তেতিয়া সামান্যভাৱে পিছ পৰি গ'ল আগুৱাই গ'ল সেইকাৰণে যিটো ফুটবলৰ খেলত যেতিয়া মাইক্ৰ'ইঞ্চিজৰ যদি ব্যৱধান আহি যায় তেতিয়া এটা সামান্য পৰিৱৰ্তন হোৱা দেখা যায় আৰু বল ইতিমধ্যে থ্ৰ'ইনৰ দ্বাৰা এই পজিশ্যন হোল্ড কৰাৰ চেষ্টা হোৱাইট জাৰ্চিৰে আৰু হোৱাইট জাৰ্চিক জনাব বিচাৰিছো চেষ্টা কৰিছিলে গলকিপাৰ সামান্য ওলাই আহিছিলে লেফ্ট গল পষ্টৰ একেবাৰে কাষত একেবাৰে এজত কিন্তু সামান্য ডিফ্লেক্ট হৈ গ'ল আৰু প্ৰথম কৰ্নাৰ কিক পাব ৰাইট কৰ্নাৰৰ ফালৰ পৰা আৰু আপোনালোকৰ সন্মুখত প্ৰথমবাৰৰ বাবে সম্পূৰ্ণ অসমীয়াত কমেণ্ট্ৰি কৰাৰ চেষ্টা কৰিম কিন্তু সামান্য মাজত হিন্দী আহি যাব পাৰে তাতে কোনেও বেয়া নাপায় সম্পূৰ্ণ প্ৰথম কৰ্নাৰ কিক লোৱাৰ চেষ্টা কৰিছে হৰি সিঙা ডাউন ক্লাবৰ দল আৰু সেই সুযোগ কৰ্নাৰেৰে কি সুযোগ কৰাব চাব লাগিব কিন্তু সামান্য নিৰাশাজনক হ'বনে নহয় পাঁচ দিয়াৰ চেষ্টা কিন্তু গলকিপাৰ সুন্দৰ গল কিপিং কৰি নিজৰ দলৰ যি বছৰ ভিতৰত বিপৰৰ ঘণ্টা বাজিছিলে এই বিপৰৰ ঘণ্টাৰ পৰা দলক কিছু সময়ৰ বাবে সকাহ দিবলৈ সক্ষম হ'ল গলকিপাৰ 19 এভিভিয়ানৰ টাউন ক্লাব কি সুন্দৰ খেল আমি চাইছিলো ছেমিফাইনেলত দিনা প্ৰথম ছেমিফাইনেলত 19 এভিভিয়ানৰ ভাৰ্চেছ ছেকেণ্ড এভিভিয়ানৰ মাজত কিন্তু আৰু 2-1 19 এভিভিয়ানে ছেকেণ্ড এভিভিয়ানক পৰাস্ত কৰি আজিৰ এই চূড়ান্ত খেলত চাউলু চুকাপা কাপৰ চতুৰ্থ সংস্কৰণৰ চূড়ান্ত খেললৈ উপনীত হ'ল এবাৰ ডি বক্সৰ ভিতৰত বল ডি বক্সৰ পৰা সুন্দৰ শ্বট কিন্তু তাতকৈ বেছি সুন্দৰ আছিলে এই ডিফ্লেকশ্যন সুন্দৰ ব্লক তাতকৈ বেছি সুন্দৰ আছিলে আৰু এই ব্লকৰ দ্বাৰাই পুনৰবাৰ বিপদৰ পৰা ৰক্ষা পৰিছে সামূহিকভাৱে কিন্তু ছেকেণ্ড কৰ্নাৰ কিক কনচিড কৰিবলৈ সক্ষম হৈছে পুনৰবাৰ সেই একেই কৰ্নাৰ কিক সম্ভৱ 17 নম্বৰ জাৰ্চি এই কৰ্নাৰ শ্বট ল'বৰ কাৰণে আগবাঢ়ি গৈ আছে আৰু ফুটবল খেলত বাৰে বাৰে এইটো কথা কোৱা যায় যে ফুটবল খেলত ভাল কমেণ্ট্ৰি কৰিবৰ কাৰণে পজিশ্যন আৰু খেলুৱৈসকলৰ নাম জনা দৰকাৰ যিহেতু সেইখিনি ক্ষমতা মোৰ নাই সেইকাৰণে কৰিব নোৱাৰিম এইবাৰ সুন্দৰ শ্বট আৰু বাৰে বাৰে কি সুন্দৰ ৰণনীতিৰে বল শ্বট কৰিছে বল বেছি ওপৰত দিয়া নাই বাউন্সিং বলকে কিছু খেলুৱৈসকলক কিছু চাকমা দিব বিচাৰিছে কিন্তু ইমান চতুৰ আছে ডিফেণ্ডাৰ খেলুৱৈ কিন্তু এবাৰ চেণ্টাৰ মিডফিল্ডাৰৰ বল 9.5 ৰেডিয়াছৰ যিটো চেণ্টাৰ চাৰ্কল আছে চেণ্টাৰ চাৰ্কলৰ ভিতৰত বল এবাৰ সামান্য পুছ আৰু কাউণ্টাৰ এটেকৰ দৃশ্য ৰাইট মিডফিল্ডাৰৰ ফালে কাউণ্টাৰ এটেকেৰে আৰু অফছাইড আৰু এই অফছাইডে অতিকৈ আজি কি সুন্দৰভাৱে AR1 আছে বিমান সন্দিকৈ যোৰহাটৰ পৰা আহিছে আৰু কি সুন্দৰ ৰেফাৰিং কৰে বহুতখিনি খেলত মিডফিল্ড ৰেফাৰী হিচাপে দেখিছো আৰু মিডফিল্ড ৰেফাৰী আছে আমাৰ মৰমৰ লাকি ৰঞ্জন বৰুৱা মৰমতে আমি লাকিদা বুলিয়ে মাতো আৰু AR1 আছে বিমান সন্দিকৈ আৰু AR2 আছে কনক বড়ো সুদূৰ বাক্সা জিলাৰ পৰা আহি এই চাউলু চুকাপা কাপত অংশগ্ৰহণ কৰিছে আৰু আজি ফ'ৰ্থ ৰেফাৰীত আছে বিদ্যুৎ বৰুৱা আৰু মেচ কমিশনাৰ আছে আমাৰ মৰমৰ আৰু আমাৰ শ্ৰদ্ধাৰ গোবিন্দ হাজৰিকা ছাৰ আৰু সকলো ৰেফাৰী আৰু এছিষ্টেণ্ট ৰেফাৰী হিচাপে মিলি আৰম্ভণি 17 নৱেম্বৰৰ পৰা আৰম্ভ এই টুৰ্ণামেণ্টৰ আজি পৰ্যায়লৈ উপনীত কৰা যি যথেষ্ট বৰঙণি আগবঢ়াইছে আৰু তাতকৈ বেছি ভাল খবৰ আছে হদিয়া ৰাইজৰ খেলৰ প্ৰীতি কি খেলৰ প্ৰীতি চাৰিওফালে কি উত্তৰ চাব কি দক্ষিণ চাব কি পূব চাব কি পশ্চিম চাব চাৰিওফালে দৰ্শকৰ ভিৰ দৰ্শকৰ লানি নিচিগা সুদ আৰু এই সুদে আমাক প্ৰমাণ কৰিছে যে আমি ফুটবলৰ প্ৰতি কিমান প্ৰেম কৰোঁ ফুটবলৰ প্ৰতি আমি কিমান ভাল পাওঁ আৰু ৰাইজে আন্ধাৰৰ ঠাণ্ডা বতৰ ঠাণ্ডা নেউচি আন্ধাৰ নেউচি আজি
আজি হিল দুল ভাঙি আহিছে আৰু সেয়ে আমাৰ বৰ অসমীয়া জাতিৰ এয়া এক নমুনা আৰু এয়া আমি ফুটবলৰ ফিল্ডলৈ আমি পুনৰ যাব বিচাৰিছোঁ থ্ৰ'ইনেৰে আক্ৰমণ কৰাৰ চেষ্টা কৰিছিলে আৰু ফুটবল খেলত থ্ৰ'ইনৰ এটা বহুত গুৰুত্বপূৰ্ণ আছে যে থ্ৰ'ইনেৰে পজিশ্যন হোল্ড কৰিব পৰা যায় এক সুন্দৰ দীঘলীয়া থ্ৰ'ইন লোৱাৰ চেষ্টা কৰিছিলে তাতকৈ বেছি দীঘলীয়া শ্বট ডি বক্সৰ ফালে কিন্তু কোনো ষ্ট্ৰাইকাৰ খেলুৱৈ নাই বিকল্প হিচাপে আৰু সেইকাৰণে যি পজিশ্যন লোৱাৰ চেষ্টা কৰিছিলে সেই পজিশ্যনৰ পৰাই সামান্যভাৱে পিছ পৰি যাব আৰু তাকেই কোৱা হৈছে ফুটবলৰ খেলত প্ৰেডিক্টিভ হোৱা অতিকৈ দৰকাৰ যিমান প্ৰেডিক্টিভ হ'ব আৰু আপোনাৰ প্ৰেডিকশ্যন হিচাপে এটা প্ৰেডিকশ্যন যিমান একুৰেচি থাকিব সিমানেই পজিশ্যনত আহিব কাৰণ আপোনাৰ সহযোগী খেলুৱৈ হিচাপে কোনজন খেলুৱৈ কোনফালে শ্বট মাৰিব আৰু সেই সম্ভাৱ্য শ্বটৰ ফালে আপুনি যিমান সোনকালে যাব পাৰিব আৰু এই শ্বটত যিমান আপুনি এক্সিকিউট কৰিব পাৰিব সিমানে আপোনাৰ একুৰেচি বাঢ়ি যাব আপোনাৰ মমেণ্টাম বাঢ়ি যাব আৰু আপোনাৰ কনফিডেন্স বিল্ডিং হ'ব আৰু এনেদৰে সৰু সৰু দিশেৰে আমি আগুৱাই যাব লাগিব আৰু এয়া চেণ্টাৰ বেক খেলুৱৈ 3 নম্বৰ জাৰ্চিৰে বল যি বিপদ ঘণ্টা বাজিছিলে তাৰ পৰা কিছু আঁতৰাই নিয়াৰ চেষ্টা আৰু কিছু সফল হ'ব পাৰিছে কিন্তু তাতকৈ বেছি যিটো হালধীয়া জাৰ্চিৰে আপোনালোকে দেখিবলৈ পাইছে 19 এভিয়ানৰ দল ডিষ্টেন্সৰ ফালৰ পৰা দূৰত্বৰ ফালৰ পৰা চাবলৈ গ'লে কিছু তুলনামূলকভাৱে বেছি ওচৰ আছে সেইকাৰণে এই খেলপথাৰ ভালকৈ জানে আৰু এই টুৰ্ণামেণ্টত ইতিমধ্যে 3খন খেল খেলিছে ফাৰ্ষ্ট ৰাউণ্ডৰ পৰা ধৰি কোৱাৰ্টাৰ ফাইনেল ৰাউণ্ড আৰু ছেমি ফাইনেল ৰাউণ্ড 3খন খেল খেলিছে আৰু এই একেটা পৰিৱেশ ছেম পৰিৱেশ সামান্য পৰিৱৰ্তন হৈছে যে ফাৰ্ষ্ট ৰাউণ্ড আৰু কোৱাৰ্টাৰ ফাইনেল ৰাউণ্ডৰ খেল দুখন আছিলে দিনত আছিলে সেইকাৰণে আজি ৰাতি যিখন খেল খেলা হৈছে কিছু বস্তুৰ আহি গৈছে খেলপথাৰত কিছু নিয়ৰ আহি গৈছে আৰু এই নিয়ৰৰ কাৰণে কিছু তিতি গৈছে আৰু এই তিতাৰ কাৰণে কিছু পিছলোৱাৰ চান্স আছে কিন্তু সেইখিনি টেকেল কৰিব লাগিব अब तक आया नहीं है किसी टीम से मेरे दोस्त और अब तक आया नहीं है किसी टीम से मेरे दोस्त लेकिन बिताना है 5 मिनट का एडिशनल समय जो अतिरिक्त समय जोड़ा गया है उस पर समय बिताना है और अब तक बहुत कूल काम तरीके से इस खेल को ऑर्गेनाइज कर रहा है और इस खेल में आगे भी जा रहा है और दर्शकों की जो इन्वॉल्वमेंट है इस खेल में तो रिएक्शन से पता चलता है तो चिल्लम चिल्लाए हो रहा है कोई चीटी बजा रहा है कोई बात बोल रहा है तो इमाने জটিলতা আরো মাত্র 5 মিনিট সময় মাত্র 5 মিনিট সময় বহাই দিয়া হয়েছে এডিশনাল সময় যোগ দিয়া হয়েছে আর 300 সেকেন্ড সময় আছে 19 এভিয়ানক এই গলত সময় খেল ক্ষমতা স্থাপন করিবৰ বাবে মাত্র 300 সেকেন্ড সময় আছে আর এই 300 সেকেন্ডৰ ভিতৰত যদি খেলত আগলৈ থাকিবলৈ লাগে কমসে কম এক গোল কৰিব লাগিব 19 এভিয়ানৰ দল আৰু এই 300 সেকেন্ডত যদি এক গোল কৰিবলৈ সক্ষম নহয় তেতিয়া নতুন নাম লিখা যাব চাউলুং চুকাফাৰ কাপত কিন্তু সময় এতিয়ালৈকে সমাপ্ত হোৱা নাই এই গেম নেভাৰ এট ৰেফাৰীসকলৰ এই ওদালগুৰি জিকিলে সময় নাই আৰু খেলুৱৈসকলক কিছু খেলুৱৈসকলক বিশেষকৈ 19 এভিয়ানক উদ্বিগ্নতা প্ৰদান কৰিব আৰু এইখিনিতে কামনা কৰিছো দুইটা দলে সুন্দৰ খেল দেখুৱালে আৰু সমূহীয়া বাকী ৰাইজলৈ অনাগত দিনত অহা বৰ্ষত পুনৰ লাচিৰি ষ্টেডিয়ামত চাউলুং চুকাফা কাপৰ পৰৱৰ্তী সংস্কৰণত আপোনালোকৰ লগত একেলগে দেখা দেখি হ'ম সেই দিনলৈকে সকলোকে এডভান্সলি নতুন নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ ধন্যবাদ।